নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক জ্যোতিক ক্লাছেছ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, SBI ফালৰ পৰা নতুন ভেকেঞ্চি আহিছে যিটো আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে দেখিছে যে SBI ৰিকুৱাৰমেণ্ট SCO ফালৰ পৰা আহিছে নতুন অফিচিয়েল নটিফিকেশ্যন, যিটো SCO পোষ্টৰ বাবে। SCO অৰ্থাৎ স্পেচিয়েলিষ্ট কেডাৰ অফিচাৰ, ৰেগুলাৰ বেচিছ হয় এইটো আপোনাৰ। আৰু ইয়াৰ আপোনাৰ কেতিয়া অনলাইন ষ্টাৰ্টেড হ'ব, কেতিয়া লাষ্ট ডেট আৰু এপ্লিকেশ্যন ফিজ আছে নাই, সেইটো সকলো এই ভিডিঅ'ত জানিব। গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। SBI বেংক ৰিকুৱাৰমেণ্ট 2024-25 আৰু আপোনাৰ এই ভেকেঞ্চি SBI বেংক ভেকেঞ্চিৰ ফালৰ পৰা আহিছে। আৰু ইয়াৰ পোষ্ট নেমটো হৈছে স্পেচিয়েলিষ্ট কেডাৰ অফিচাৰ SCO। ভেকেঞ্চি ডিটেইলছটো এছিষ্টেণ্ট মেনেজাৰ হয় আৰু টোটেল পোষ্ট 169 আৰু ইয়াৰ অনলাইন এপ্লাই হ'ব আৰু অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেট ইয়াত এপ্লাই কৰিব পাৰিব। আৰু আপোনাৰ এইটো আপোনাৰ চেলাৰী বেচিছটো হৈছে 36,000-ৰ পৰা 78,000লৈকে যাব, যিটো আপোনালোকে বহুত এটা ভাল চেলাৰী আপোনালোকে কৰিব পাৰে। আৰু ইয়াৰ এজ লিমিটটো হৈছে 18 বছৰৰ পৰা আপোনালোকে 40 বছৰ বয়সৰ পৰ্যন্ত এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন আপোনাৰ ৰুলৰ মতে আছে, যিটো আপোনালোকে অফিচিয়েল নটিফিকেশ্যনত চাই ল'ব পাৰিব। মই আপোনাৰ অফিচিয়েল নটিফিকেশ্যনটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি চাই ল'ব পাৰিব। ফৰ দ্য জেনেৰেল OBC আদিৰ বাবে আপোনালোকৰ এপ্লিকেশ্যন ফিজটো হৈছে 750 আৰু SC ST PWDৰ বাবে আপোনালোকে কোনো পে'মেণ্ট পে' কৰিব নালাগে। আৰু আপোনাৰ পে'মেণ্ট মোডটো অনলাইন কৰা হ'ব, অফলাইন নহয়। আৰু আপোনালোকে ইয়াৰ চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ এখন শ্বৰ্ট লিষ্টেড কৰিব আৰু আপোনালোকে তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউ দিব লাগিব। তাৰপিছত আপোনাৰ এখন মেৰিট বেচিছ এখন লিষ্ট মাৰিব, যাৰ ভিতৰত যাৰ নাম আহে সেইসকলে আপোনালোকে চিলেকশ্যন হ'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনখিনি হৈছে কেণ্ডিডেট শ্বুড হেভ পাছ গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম ৰিকগনাইজ ব'ৰ্ড অৰ ইউনিভাৰ্চিটি অৰ দ্য ইনষ্টিটিউট। অৰ্থাৎ আপোনালোকে কেণ্ডিডেটজন গ্ৰেজুৱেট হ'লেও গ্ৰেজুৱেট হ'ব লাগিব আৰু যিকোনো ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে ৰিকগনাইজ ইউনিভাৰ্চিটিৰ ফালৰ পৰা আপোনালোকে গ্ৰেজুৱেট কৰা হ'ব লাগিব। আৰু আপোনাৰ ডকুমেণ্টখিনি লাগিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যনেল চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফখিনি লাগিব। ইম্পৰ্টেণ্ট ডেটটো আপোনাৰ ষ্টাৰ্টিং ডেট হৈছে 22 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু ইয়াৰ লাষ্ট ডেটটো হ'ব 12 ডিচেম্বৰলৈকে, অৰ্থাৎ যথেষ্ট সময় আছে বুলি ক'ব পাৰি। কিন্তু আপোনালোকে পাৰিলে সোনকালে কৰি দিব এপ্লাইটো। যিসকল ইলিজিবল হয় সেইসকলে এপ্লাইটো কৰি দিব। ইম্পৰ্টেণ্ট লিংকটো আপোনালোকৰ মই ইয়াৰ এপ্লাই যোনটো লিংক, অৰ্থাৎ এইটো আপোনালোকৰ মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে ডাইৰেক্ট অফিচিয়েল ৱেবছাইটলৈ আহি যাব তেতিয়া আপুনি এই ৱেবছাইটলৈ আহি যাব আৰু আপোনালোকে ইয়াত দেখিছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ক্লিক হেয়াৰ নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু যেতিয়া আপোনালোকে ক্লিক হেয়াৰ নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব তেতিয়া আপোনালোকৰ ইয়াত দেখিব আপোনালোকে ইয়াৰ আপোনাৰ ফাৰ্ষ্ট নেম লাগিব, কনফাৰ্ম ফাৰ্ষ্ট নেম, অৰ্থাৎ আপোনাৰ পুনৰ আপোনাৰ নামটো কনফাৰ্ম কৰিব লাগিব। মিডল নেম যদি আছে দিব পাৰে, কনফাৰ্ম মোবাইল নাম্বাৰটো দিব লাগিব, লাষ্ট নেম দিব লাগিব আপোনালোকে, তাৰপিছত কনফাৰ্ম লাষ্ট নেম আৰু ইয়াত ফুল নেমটো আহি যাব আপুনি। তাৰপিছত আপোনাৰ মোবাইল নংটো লাগিব, কনফাৰ্ম মোবাইল নং, এল্টাৰনেটিভ মোবাইল নাম্বাৰ যদি আছে আপোনালোকে দি দিব, ইমেইল ID লাগিব, চিকিউৰিটি কোড অৰ্থাৎ আপোনাৰ কেপচা কোডটো আপুনি ইয়াত বহাই পিনি ছেভ এণ্ড নেক্সট কৰি দিব। আৰু আপুনি যেতিয়া এইটো নেক্সট কৰিব তেতিয়া আপুনি এইটো ৱেবছাইটত আহি যাব আৰু আপুনি এইটো ৱেবছাইটত দেখিব যে আপোনাৰ ইয়াৰ ID আহি যাব, ৰেজিষ্ট্ৰেশ্যন ID আহি যাব আৰু আপোনাৰ ফটো আৰু ছিগনেচাৰ আপোনালোকে ইয়াত দেখিছে, ইউৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইজ, এইটো দেখিছে নহয়। আৰু আপোনালোকে স্কেন ফটোগ্ৰাফ কৰিব লাগিব, অৰ্থাৎ আপোনাৰ ফটোখন আপলোড কৰিব লাগিব আৰু এইটো কনফাৰ্ম চিন দিব লাগিব আৰু আপোনালোকে ছিগনেচাৰটো স্কেন কৰিব লাগিব। আৰু ছিগনেচাৰ শুড নট বি ইন কেপিটেল আৰু ব্লক লেটাৰ, অৰ্থাৎ কেপিটেল লেটাৰ ব্লক লেটাৰত নহয়। তাৰপিছত আপোনালোকে কনফাৰ্ম কৰিব, আপুনি ইয়াত নেক্সট কৰিব লাগিব। তাৰপিছত আপুনি দেখিছে যে এইটো ইয়াৰ ডিটেইলিঙৰ লিষ্টত আপুনি গুচি যাব, অৰ্থাৎ এডুকেশ্যন কোৱালিফিকেশ্যনৰ পৰা আদি কৰি আপোনালোকে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ পৰা আৰম্ভ কৰি আপোনালোকে সকলো ইয়াত ডিটেইল ফিল কৰিব লাগিব। আৰু তাৰপিছত আপুনি ফৰ্মখন প্ৰিভিউ কৰিব পাৰিব। তাৰপিছত আপলোডছখিনি যিটো আপলোডছ দিবলগীয়া আছে সেই আপলোডকেইটা আপোনালোকে আপলোড কৰি দিব। তাৰপিছত আপোনাৰ পে'মেণ্ট অপশ্যনটো খোল খাব আৰু পে'মেণ্ট তেতিয়া আপোনালোকে কৰি দিব, যিটো আপোনাৰ পে'মেণ্ট মতে আছে, যিটো আপোনালোকে দেখিছে যে ইয়াৰ পে'মেণ্ট ফিজটো কিমান আছিলে। এটাৰ আছিলে আপোনাৰ 750 টকা জেনেৰেল OBC আৰু এইবোৰ পে'মেণ্ট কৰিব নালাগে, ST SC PWD এইখিনি পে'মেণ্ট কৰিব নালাগে। গতিকে আপোনালোকে ডাইৰেক্ট সেইটোত গুচি যাব পাৰিব আৰু তেতিয়া আপুনি পে'মেণ্টটো কৰাৰ লগে লগে আপোনাৰ এপ্লাই হৈ যাব। আজিৰ ভিডিঅ' ইমানেই আছিলে, গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।